যে মিয়া বা এনেধৰণৰ যিবোৰ অভিধাৰ কথা কোৱা হৈছে এইবোৰ কিন্তু সকলো মানুহৰ মনৰ ভাষা নহয়। গতিকে আমি মানুহক মানুহ হিচাপে আমি সদায় চাব লাগিব, মানুহে মানুহক মানুহ হিচাপে সন্মান কৰিবলৈ আমি শিকিব লাগিব। এটা কথা স্পষ্ট আমি সকলোৱে বুজি পাওঁ বা আপোনালোকেও বুজি পায় যে ৰাজনীতি এটা পৃথক বস্তু আৰু সমাজনীতি এটা পৃথক বস্তু। ৰাজনীতিয়ে ৰাজনীতি কৰিবই, গতিকে ৰাজনৈতিক লাভালাভৰ কাৰণে বিভিন্ন কথা বতৰাবিলাকৰ অৱতাৰণা সময়ে সময়ে হ'বই। কিন্তু সমাজনীতিয়ে কৈ আহিছে বা আমি যি দেখি আহিছোঁ যে আমি সমাজত সকলোৱে ঐক্যবদ্ধভাৱে থাকিব লাগে, সমাজৰ শান্তি শৃংখলা যাতে ব্যাহত নহয় তাৰ কাৰণে আমি সম্প্ৰীতিৰ বান্ধোনেৰে বান্ধ খাই থাকিব লাগে। আৰু যিবোৰ কথাৰ কথা কোৱা হৈছে যে মিয়া বা এনেধৰণৰ যিবোৰ অভিধাৰ কথা কোৱা হৈছে এইবোৰ কিন্তু সকলো মানুহৰ মনৰ ভাষা নহয়, মোৰ নিজৰ মনৰ ভাষা নহয়। বৰং মই সকলোকে মানুহ হিচাপে মই সন্মান কৰিবলৈ শিকিছোঁ, মানুহ হিচাপে শ্ৰদ্ধা কৰিবলৈ শিকিছোঁ। আৰু আমাৰ ধৰ্মসমূহে এটা কথা সদায় শিকাই আহিছে, আমি এটা ধৰ্মই আন এটা ধৰ্মৰ মানুহক সদায় শ্ৰদ্ধা কৰিব লাগে। মই মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক ঘৃণা কৰাটো নুবুজায়, এই কথা ভূপেন দাইও গাই থৈ গৈছে। গতিকে আমি মানুহক মানুহ হিচাপে আমি সদায় চাব লাগিব, মানুহে মানুহক মানুহ হিচাপে সন্মান কৰিবলৈ আমি শিকিব লাগিব, আৰু তেতিয়াহে সমাজৰ শান্তি শৃংখলা অটুট থাকিব। আৰু মই এই কথাটো সেইকাৰণেই ক'ব খোজোঁ যে এনেধৰণৰ কথা বতৰাবিলাকে আমাক সকলোকে কিন্তু আমাৰ মনবোৰ বেয়া কৰিব নোৱাৰে। বেয়া কৰিব নোৱাৰে কাৰণেই আজি আমি এই গৰৈমাৰী শাখাৰ এই কাৰ্যসূচীলৈ আমি আজি আহিছোঁ। আৰু অসম সাহিত্য সভাৰ কথাটো এনেধৰণৰ, জুবিন গাৰ্গে কোৱাৰ ধৰণে যে আমাৰ কোনো ভাষা নাই, আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই। অসম সাহিত্য সভাৰ মজিয়াত সকলো ধৰ্ম, সকলো ভাষা, সকলো জাতি জনগোষ্ঠীৰ সমান স্থান আছে। আৰু সমান স্থান আছে কাৰণে অসম সাহিত্য সভাত এতিয়ালৈকে মফিজুদ্দিন আহমদ হাজৰিকা, মইদুল ইছলাম বৰা বা ইমৰান শ্বাহ, এনেধৰণে ছৈয়দ আব্দুল মালিক, এইসকলে কিন্তু অসম সাহিত্য সভাৰ আটাইতকৈ সন্মানীয় পদত তেখেতসকল অধিষ্ঠিত হৈছে। আৰু আজি আমি সেইসকলক সদায় পূজা কৰি আহিছোঁ। গতিকে ৰাজনৈতিক নেতাসকলে কি কয় সেই কথাবিলাকক লৈ কোনো আচলতে বিমৰ্ষ হোৱাৰ কাৰণ নাই। মই কেৱল এটা কথা অনুৰোধ কৰোঁ আমাৰ চৰবাসী ৰাইজক, চৰ অঞ্চলৰ ইছলামধৰ্মী লোকসকলক মই এটা কথা ক'ব খোজোঁ। মোৰ যিটো অনুভৱ, মই চৰ অঞ্চললৈ গৈ যিটো দেখিছোঁ যে বহু ল'ৰা ছোৱালীয়ে অসমীয়া মাধ্যমৰ বিদ্যালয়ত শিক্ষা লৈ আছে, জাতীয় বিদ্যালয়ত শিক্ষা লৈ আছে, তেওঁলোকে বৰগীত শিকিছে, সত্ৰীয়া নৃত্য শিকিছে, তেওঁলোক অসমীয়া হৈ পৰিছে। ইতিমধ্যে অসমীয়া সমাজ জীৱনৰ সৈতে তেওঁলোক মিলি গৈছে। গতিকে অসমীয়া সমাজ জীৱনৰ সৈতে যিহেতু তেওঁলোক মিলি গৈছে, অসমীয়া সংস্কৃতিৰ এই আপুৰুগীয়া যিটো আদৰণি বস্ত্ৰ গামোচা তেওঁলোকে তাকো আঁকোৱালি লৈছে, তেওঁলোকে অসমীয়া ভাষাকো তেওঁলোকে আদৰেৰে গ্ৰহণ কৰিছে। গতিকে মই সদায় কওঁ যে অসমত থকা সকলো ভাৰতীয় নাগৰিক অসমীয়া, সেয়া হিন্দু হওক বা মুছলমান হওক, সেয়া ভৈয়ামত বসবাস কৰক, পৰ্বতত বসবাস কৰক বা চৰ অঞ্চলত বসবাস কৰক, যিসকল ভাৰতীয় নাগৰিক সেই সকলো লোককে আমি অসমীয়া বুলি গণ্য কৰিছোঁ। আৰু মই চৰ অঞ্চলৰ সকলো লোককে এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে অসমীয়া বুলি গৌৰৱ কৰক, অসমীয়া ভাষাক আপোনালোকে নিজৰ ভাষা হিচাপে আপোনালোকে স্বীকৃতি দিয়ক। কোনোবাই প্ৰৰোচনা কৰিলেও আপোনালোকে যাতে আন কোনো ভাষাৰ আপোনালোকে সংস্পৰ্শলৈ নাযায়। অসমীয়া ভাষাৰ মাধ্যমেৰে আপোনালোকে সদায় ভাৱ বিনিময় কৰিব লাগিব। অসমীয়া ভাষাৰ মাধ্যমেৰে আমি এজনে আনজনৰ লগত মনৰ ভাৱ আদান প্ৰদান কৰিব লাগিব। গতিকে আপোনালোক অসমীয়া হৈ আছে, সদায় অসমীয়া হৈ থাকক। আৰু তাৰ কাৰণে মই এটা কথাই অনুৰোধ কৰিব খোজোঁ আমাৰ চৰ অঞ্চলৰ আমাৰ ইছলামধৰ্মী লোকসকলক, যে আমাৰ প্ৰত্যেকটো মানৱ শিশুক আমি মানৱ সম্পদ হিচাপে গঢ় দিবলৈ চেষ্টা কৰিব লাগিব। এটা বৌদ্ধিক জাগৰণ সকলোৰে মাজত আহিব লাগিব। বাল্য বিবাহ প্ৰথা আমি যাতে নাইকিয়া হয় তাৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু আমাৰ প্ৰত্যেকটো শিশুৱে যাতে এজন চিকিৎসক হ'ব পাৰে সময়ত, এজন অভিযন্তা হ'ব পাৰে, এজন আৰক্ষী বিষয়া হ'ব পাৰে, এজন ডাঙৰ ডাঙৰ অভিযন্তা হ'ব পাৰে বা এজন বিজ্ঞানী হ'ব পাৰে, তাৰ কাৰণে আমি তেওঁলোকক গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু সেয়া যদি হৈ উঠে তেতিয়াহ'লে এনেধৰণৰ কোনো বিষবাস্পই আমাক কি কৰিব নোৱাৰে, আমাৰ মনবোৰ ভাৰাক্ৰান্ত কৰিব নোৱাৰে।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।